ও কৃষ্ণর চরিত্ৰ ও বিচাৰি কথাৰ লয় সীমা বৈকুণ্ঠৰ কৃষ্ণইতা তাহাঙ্ক হাততে পাইলে ভকতিৰ কি কইব মহিমা যে বিচাৰি কথাৰ লৈও সীমা আমাক কৈছে, অৰ্থাৎ গৃহবাসীসকল আমি মথুৰা নগৰতে বাস কৰি আছোঁ। যে মায়াৰ মাধুৰী পাই আনন্দৰ সীমা নাই, এইখন মথুৰা নগৰত আমি ৰৈ আছোঁ। কিন্তু তাতে দৈৱকী, বসুদেৱ, ৰোহিণীও আছে। কিন্তু অতি দুখত আছে। যেতিয়া নেকি কৃষ্ণ আহি আমাৰ হৃদয়গত হ'ব, তেতিয়া কি হ'ব, আমাৰ এই মথুৰা নগৰখন তেতিয়া কৃষ্ণৰ সান্নিধ্যত এই মথুৰা নগৰখন অৰ্থাৎ গৃহবাসখন আমাৰ তেতিয়া মধুময় হ'ব। আচল কথাটো। আৰু ইন্দ্ৰিয় সমস্তৰে আমি পৰিপূৰ্ণ হৈ কামক্ৰোধ লোভ মোহত আসক্ত হৈ থাকি এই মথুৰা নগৰ স্বৰূপ বিষয়খন আমি তাত মজি আছোঁ। আৰু এই বিষয়খনত যেতিয়া নেকি কৃষ্ণৰ ভকতি উপজিব, তেতিয়া কৃষ্ণ যাই বিষয়ত সেই ভক্তিৰ বলত সেই বিষয়জনৰ ওচৰত কৃষ্ণ আহি সন্নিধান হ'ব। তেতিয়া কি হ'ব, বৈকুণ্ঠতকৈও শ্ৰেষ্ঠ হৈ পৰিব এই বিষয়খন। আনপিনে আমাক উপদেশে এইখিনি কৈছে কৃষ্ণ। এৰাম জানা কংস শত্ৰু যেন তাৰ পিতৃ উগ্ৰ খেনা ও তাক ৰাজা পাতিলা পাতত আর ভকতিতে বৈশ্য হুই বলন্ত কিঙ্কর মই ও পরি পরজরে তাহার ভকতিৰ বলত কি কৰিল, তেওঁ নিজে ৰজা হোৱাৰ যোগ্য, কিন্তু তেওঁ ৰজা নহয়, উগ্ৰসেনক ৰজা পাতি। আৰু উগ্ৰসেনকে হানুনে কয় যে মই কি কৰিব পাৰোঁ বা কি কৰিব লাগে আপুনি আদেশ কৰে বুলি আৰু কয়। গতিকে ভগৱান ইমান দাসৰ দাস হৈ গৈছে। তেতিয়া এই গৃহত যেতিয়া নেকি ভক্তি উদয় হ'ব, তেতিয়া উগ্ৰসেন ৰজা বন্দী হৈ থাকে কংসৰ গৃহত। কংস মৰাৰ পিছত তেতিয়া কি হয়, ভগৱান তেতিয়া দাসৰ দাস বুলি কৈছে। ভগৱানে নিজে কৈছে সেই ভক্তৰ দাস। এৰা আর বনচাৰী অনাচাৰী যতে গপৰ নাৰী কাম ভাৱে ভজিল কৃষ্ণক অনেক আনন্দ কৰি সুখে সংসাৰ কতৰি পাইলে হবে হিয় বৈকুণ্ঠ বনচাৰী অনাচাৰী যতে গৌপৰ নাৰী কাম ভয়ে ভজিছিল, কিন্তু তথাপিও কৃষ্ণৰ সান্নিধ্যত এই কাম ক্ৰোধ এইবিলাক দূৰ হৈ একমাত্ৰ ভক্তিৰ কাৰণে উদয় হয়। আৰু তেতিয়া তেওঁলোকে বৈকুণ্ঠ প্ৰাপ্তি হৈছে। আৰু আমাক গৃহবাসী সকলোকে কৈছে যে আমি কামে ক্ৰোধে লোভে মোহে বিষয়খনত আছোঁ, কিন্তু যদি কৃষ্ণক আমি হৃদয়ত মুখত কৃষ্ণৰ গুণনাম, হৃদয়ত তেওঁৰ চৰণ অহৰ্নিশে আমি ৰাখিব পাৰোঁ, তেতিয়াহ'লে গৃহত থাকিয়া দেখিলোঁ তজু চৰণ বুলি গোৱা হয়। গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, হে নাৰায়ণ গৃহত থাকিয়ে দেখিলোঁ তোমাৰ চৰণ। গতিকে তেতিয়া গৃহত থাকি মহা আনন্দ পাব। আৰু অন্তিম সময়ত
পৰলোক গমনত গৈ বৈকুণ্ঠ প্ৰাপ্তি হ'ব। সেইজনে গৃহবাসীসকল বৈকুণ্ঠ প্ৰাপ্তি হ'ব। এ হৰিয়ে কুজি কংস ৰাইৰ দাসী, তাইৰ গৃহে পখী আখি, অ পুৰিলা মাধৱে মনৰ ৰথ, অ বুজিবাহাৰ মৰ্মা, অ নচাৱে আচাৰ ধৰ্ম, কিন হৰি ভকতিৰ পথ। ভকতিৰ যিটো পন্থ, এই ভকতিৰ পন্থত আচাৰ বিচাৰ, য'ত নেকি অনীতিত থাকি আচাৰ বিচাৰটোক প্ৰাধান্য দিয়ে, উচ্চ নিচক প্ৰাধান্য দিয়ে, এইটো তাত নাই বুলি কৈছে। সেইসকল গৃহীৰ এই আচাৰ বিচাৰটো, উচ্চ নিচ্চ জ্ঞানটো নাথাকে। তাত তুলনা দিছে এই কুজিৰ, কুজি কুৎসিত বা তেওঁ মানে হীন বুলি, কংসৰ মানে মালিনী আছিল, কিন্তু কৃষ্ণৰ দৃষ্টিত, অন্তৰ দৃষ্টিত, ভক্তিৰ দৃষ্টিত সেইটো নাই। আৰু এইকাৰণে সেইটো তুলনা দি আমাক গৃহবাসীসকলক এইটো বুজাইছে, উচ্চ নিচ্চ সৰু বৰ ইয়াত নাই, মাত্ৰ একমাত্ৰ যাৰ ভক্তি আছে সেইজনে কৃষ্ণক পাব। কৃষ্ণ এ হৰিয়ে জিতনিতে শুদ্ধ ভাৱে, অ হৰি গুণ নাম গাৱে, কৃষ্ণ ৰূপ অ ধৰি হৃদয়ত, হিত ভাগ্যৱন্তনৰে জগত পবিত্ৰ কৰে, কি কহিব তাহাৰ মহত্তা। গতিকে যি ভক্তসকলে হৃদয়ত তেওঁৰ চৰণ, মুখত তেওঁৰ নাম অহৰ্নিশে লৈ আছে, সেই সমস্ত সকলৰ কৃপাত আমি গৃহবাসীসকলো তৰি যাব পাৰোঁ। গতিকে গৃহবাসীসকলকো সেই একে উপদেশ দিছে যে হাতে কৰ কাম মুখে বোল ৰাম, সদায় অন্তৰত তেওঁৰ চিন্তা ৰাখি গৃহৰ কৰ্মখিনি ভগৱন্তক গৃহ জ্ঞান কৰি কৰ্মখিনি কৰ, মুখত তেওঁৰ গুণনাম কীৰ্তনখিনি কৰ, আৰু তেতিয়া ভকতৰ হয়। এ হৰিয়ে অনুক্ষণে হৰি স্মৰে, নেত্ৰৰ লটক জৰে, ৰোমাঞ্চিত হৰি কথা শুনি, অ জানিবা কৃষ্ণৰ দয়া, তাকনিতে তেজে মায়া, হইল হিত ঈশ্বৰৰ আপুনি। তনুক্ষণে হৰিক স্মৰে, অনুক্ষণে 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 হৰি স্মৰে, অৰ্থাৎ অবিৰতভাৱে হৰিৰ কথা চিন্তা আছে। নেত্ৰৰ লটক হৰিৰ কথা স্মৰণত ওলাই পৰে, হৰিৰ ৰোমাঞ্চ হয়, নংবৰ সিংহৰে সেইসকল ভক্তৰ কথা কৈছে। গতিকে সেইসকল ভক্ত হৰি আৰু সেইসকল ভক্তৰ একে বুলি কৈছে, ভকত আৰু হৰি একে বুলি কৈছে। মানে কৃষ্ণ কথা যিবিলাক হৰি ভক্তি কৰা তেওঁলোকৰ যদি কৃষ্ণৰ কথা গুণানুকীৰ্তন কৃষ্ণৰ কথা হয়, তেওঁলোকৰ লোনবিলাক থিয়ৰি উঠে। আমাৰ গুৰুজনৰ দিনৰ আছিল ভদ্ৰ দামোদৰ, তাৰমানে গোটেই শৰীৰটোৱে কৃষ্ণময় হৈ যায়। কৃষ্ণময় হৈ যায়। ভদ্ৰ দামোদৰ বুলি এজন ভকত আছিল শংকৰদেৱৰ দিনত, তেতিয়া কৃষ্ণৰ কথা কয়, তেওঁৰ গোটেই লোমবিলাক থিয় হয়। সিদিনাৰ পৰা তাৰ নাম হৈছে ভদ্ৰ দামোদৰ। কৃষ্ণৰ কথা ক'লে ইংৰাজীত হয়। গতিকে এই কথাখিনি সকলোকে কৈছে, সেই কাৰণে স্বপ্ৰেম ভকতি অন্তৰত
গাঁঠি লোৱা, তেতিয়া সকলোৰে এই শৰীৰ ৰোমাঞ্চ হ'ব, নোম শিঁয়ৰি উঠিব আৰু ভকতিত আপ্লুত হৈ কৃষ্ণ প্ৰেমত লোটক নিগৰিব। কৃষ্ণ এ হৰিয়ে আর সমস্ত শাস্ত্ৰৰ সাৰ ভকতিত পৰে আৰ সংসাৰত নাহি নিস্তাৰক জানিয়েৰা নমতি ভকতিত কৰাৰতি ইষ্টদেৱ ধৰিয় কৃষ্ণক। গতিকে ভকতিক আশ্ৰয় কৰি ইষ্টদেৱ হৈছে একমাত্ৰ কৃষ্ণ, এক কৃষ্ণ দ্বিতীয় নাস্তি। কিন্তু যদিহে কৃষ্ণৰ ব্যতিৰেকে অইন দেৱ দেৱীক একশৰণ হ'ব এইটো লাগিব, নজনাৰ কাৰণেহে সেইখিনি হয়। একশৰণ হ'ব লাগিব, একশৰণ হ'লে একশৰণৰ চূড়ান্ত নিদৰ্শন অন্য কথা আহিলে বাদ দি, গোপী হয়। অন্য কথা বাদ দি, কথা কৈছে যে আমি নকওঁ যে দেৱ দেৱী পূজা সেইটা কথা, কথা থুলতে কৈছে যে অন্য বাদ দি মোক ভজ। হয় হয়নে? হয় সেইটো। আৰি হেন মনস্য তনু কৌতি কল্পে নপায় পুনু ঐখে যজ্ঞ কৃষ্ণৰ সেৱা আর নানা আয়ু আলে জালে কেতিক্ষণে ধরে কালে অদ্যাপি চেতন নাহি গাতা ইহেন মনুষ্য তনু কৌটি কল্পে নাপায় কোনো। কৌটি কল্পটো আহি মনুষ্যতনু পোৱা নাযায়, কিন্তু কিমান ভাগ্যৰ গুণত মনুষ্যতনু পোৱা হ'ল। কিন্তু কৃষ্ণ গুণৰ নাম কীৰ্তনত মতি আমাৰ নজন্মে। ইয়াতকৈ আৰু দুৰ্ভাগ্য কি হ'ব পাৰে? বিদ্যাৰ আলে জালে সেই কথাটো গতিকে দিন ভাৱ নহয় মানুহৰ যে আৰু মানুহে হম, সেইটা ভাৱতে আছে, সেইটো ভাবতে আছে। সেইটা ভাৱতে আছে। আৰু যে আমাৰ মৰণটা যে লগতে আছে, জন্মৰ লগতে যে মৰণটা আমাৰ লগত আহিছে, এই কথাটা মানুহ সৰু ভাৱ নাই। কিঞ্চিত নাভাবে, বেছি ভাবে নাভাবে, ময়ো নাভাবে। আয়ু আলে জালে গৈ আছে, কিন্তু চেতন এতিয়াও চেতন আহে পৰা নাই। মানে কি কয়, এতিয়া বয়স হোৱা নাই ৰ, তিন কাল গেল, এতিয়া এতিয়াও হৰি নামত যাৰ বয়স হোৱা নাই, বয়সে হোৱা নাই। বয়স হোৱা নাই, বয়স হ'লে জানি যাব। আৰু ভাগৱত খনতে কৈছে খুব মানে ইমানবিলাক ঋষি মুনিয়ে শুনিছে, একলে পৰীক্ষিতে মুক্তি গৈছে। তাৰমানে সিহঁতে ভাবছিল কি যে পৰীক্ষিতে মৃত্যুমুখী, আমিতো নহয়, সেইকাৰণে তাই ইমান গুৰুত্বৰে শুনি আছে। হয় না? এ রাম জানতে হুইও সাবধান ও যাবে নতু যাই প্রাণ হরি নাম ধরা গলে বান্ধি আর একান্ত আতুর ভইলে ঘর পরলোক গইলে আকে লাগি মরিবা কান্দি। গতিকে পিছত কিন্তু হিয়া ঢাকুৰি কান্দিলেও আর পালা নাই। গতিকে মুহূৰ্ততে মায়া মোহ এইবোৰ আলো জালো বাদ দি কৃষ্ণৰ হৰি নাম গলত বান্ধা তাৰমানে কথাটা কি আৰু হ'ল, আয়ো আলে জালে যাতে নানা মুহূৰ্ততে হৰি নামৰ গামোচা এখন ল'ম নহয়, অলপ ৰহক কৰি গুচি ৰগৰ কৰি কৃষ্ণ 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 লাগিলেন ঘৰত মেলি ল'বি। আমি সিটাকেহে বুজো। অঁ, তাতে লেখা আছে শুনিছে। আমি যে হৰি নামৰ মালা গাথা বুলি কৈছে যে, আমি বোলে কি বুজো বোলে ৰামাৱলী নাম নহয়, কি বুলি লেখা আছে হৰে ৰাম হৰে ৰাম হৰে ৰাম, সেইখন লৈ গলত ওলাই। আমাৰ ভগৱতে কৈছে নহয় হৰি মালা গাঁঠি, আচলতে সেইটো নহয়। হৰিৰ কথাটো আমাৰ কণ্ঠত সদায় থাকিব লাগিব, সি আমাৰ মালা। হে মানে কৃষ্ণ এ হৰিয়ে
আরে যেন রত্ন দীপ পাই আখে সুধা হাতে লৈ আর পাছত ঠাকুরি মরে হিয়া আর জানিয়া লাখ এরা একান্ত ভকতি ধরা কৃষ্ণর চরণে সীতা দিয়া আর নম নম কৃষ্ণ দেব ও শরণত কর হেব দণ্ডবতে পরি হতবার যাহার স্মরণে আতি শুদ্ধ হয়ে অন্তর্জাতি অজার নামে পাপিয় নিস্তার। গতিকে একমাত্র হরির নাম স্মরণ করি অন্তর্জাতীয় শুদ্ধ হৈ মহা হরিৰ কৃপাখিনি পায়। আৰু সেই হৰিৰ নাম আমি মায়ামোহত থাকি পাহৰি থাকোঁ। আৰু এইহেন জীৱনটো কিমান ভাগ্যৰ ফলত নৰতনু পোৱা হৈছে। নৰতনু কৌটি কল্পতো নাপায় বুলি কৈছে। গতিকে কিমান সাধনা কৰি বহু সাধনাৰ ফলতহে এই নৰতনু পোৱা হৈছে। কত সাধনার ফলে এমন সাধের মানব জনম পেলে দুদিন বাদে সবাই চলে যাবে। এই হরি নাম তুমি গাইবি কবে, এই হরি নাম তুমি গাইবি কবে। সংসার মায়ায় করি অভিনয়, মানুষে মানুষে শুধু পরিচয়। সংসার মায়ায় করি অভিনয়, মানুষে মানুষে শুধু পরিচয়। হরি নাম ছাড়া আর কি আসে ভবে, হরি নাম ছাড়া আর কি আসে ভবে। কত সাধনার ফলে এমন সাধের মানব জনম পেলে দুদিন বাদে সবাই চলে যাবে। এই হরি নাম তুমি গাইবি কবে, এই হরি নাম তুমি গাইবি কবে। গতিকে আমি যে পিছত ল'ম আগতে বিষয়খন চামৰি ল'ম, তাৰ পিছত আমি হৰিৰ নাম ল'ম। কিন্তু হৰিৰ নামখিনি পোৱাৰ লগে লগে মুহূৰ্ততে গলত বান্ধি ল'ব দিছে কৃষ্ণ। গতিকে নহ'লে এই জীৱনটো বৃথা হৈ গৈছে। এৰাম সমস্ত শাস্ত্ৰৰ মজ্জা অপৰম ধৰ্মৰ ৰাজা, ও যাহাৰ পবিত্ৰ গুণ নাম হেনয় কৃষ্ণৰ ভৃত্য শংকৰে ৰচিলা গীত। অনিৰন্তৰে বোলা ৰাম ৰাম রাম, নিরন্তরে বোলা রাম রাম। জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত হরে কৃষ্ণ হরি ও রাম কৃষ্ণ 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 ও রাম।